চাহ শ্ৰমিক সংগঠন অসম চাহ মজদুৰ সংঘৰ উদ্যোগত আজি প্ৰতিখন বাগিচাই আচলতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। চৰাইদেউ জিলাৰ সোণাৰীটো প্ৰতিখন চাহ বাগিচাত আচলতে ক'ব লাগিব আজি শ্ৰমিকসকলে তেওঁলোকে কৰ্মবিৰতি কৰি তেওঁলোকে ওলাই আহিছে প্ৰতিবাদ কাৰ্যসূচী কৰিবলৈ। তেওঁলোকে বাগিচাৰ যি মুখ্য দুৱাৰ আছে তাতে আজি প্ৰতিবাদ তেওঁলোকে কৰিবৰ কাৰণে আগবাঢ়ি আহিছে। যিহেতু তেওঁলোকৰ যি প্ৰাপ্য অধিকাৰ আছিলে তেওঁ বিগত সময়ৰ পৰা তেওঁলোকে যি দাবী উত্থাপন কৰি আহিছিলে সেই দাবীসমূহ আজিলৈকে কিন্তু পূৰণ নকৰাৰ ফলত পুনৰবাৰ তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ওলাই অহা আমি কিছু দৃশ্যাংশ আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। সুবিধা পাব লাগে, আমাৰ চাহ শ্ৰমিকে এইবিলাক সুবিধা পোৱা নাই আৰু বিশেষকৈ ইমান গৰমত চাহ শ্ৰমিকে পাত তোলা অৱস্থাত যদি কিবা অসুবিধা হয়, গাড়ী নাই, এনেকুৱা এটা অসুবিধা আছে। আৰু লাইনত আমাৰ নলা নৰ্দমাবিলাক চফা কৰিব লাগে। এতিয়া গৰম দিনত বেমাৰ আজাৰৰ কথা আছে, বহুত ডাঙৰ ডাঙৰ বেমাৰ আজাৰ আহে। তো নলা নৰ্দমা চফা থাকিলে পানী য'ত নেকি গোট খাই থাকে তাতেতো মহ উৎপাদন হয় আৰু তাতে মহ কামোৰে ক'ব বেমাৰ হয়। তাৰপাছত গাহৰিৰ কাৰণেও মানা কৰিব লাগে মানুহক। আজি গাহৰি যদি গাহৰি কামুৰি পিনে যদি মহে মানুহক কামুৰি দিয়ে এইটো এটা বেমাৰৰ সৃষ্টি হয়, জাপানী এনকেফেলাইটিছ। সেইটো কাৰণে আজি গাহৰিৰ কাৰণেও মানা কৰিব লাগে। নালা নৰ্দমা এইবিলাক চফা কৰিব লাগে আৰু ঘৰৰ চিলিং টিলিং এইবিলাক মানুহৰ এইবিলাক সুবিধা কৰি দিব লাগে। ঘৰ দুৱাৰ ভঙা আছে, খিৰিকী দৰ্জা এইবিলাকৰ প্ৰতি বাগানৰ মালিক পক্ষই চকু দিব লাগে। ইমানেই কৈ মই আৰু বেছি নকওঁ। আজি আমাৰ প্ৰতিবাদী কাৰ্যসূচী এটি বিশেষ এটি বিষয় আছে আৰু শাখা সংঘৰ নিৰ্দেশ মৰ্মে আজি আমি প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হৈছে। যিহেতু শ্ৰমিকৰ যিবিলাক প্ৰাপ্যবিলাক আজি মালিক পক্ষই আমাক দিয়া নাই। বিশেষকৈ আমাৰ মেডিকেলৰ দৰকাৰ আছে এটা ডক্টৰ নোহোৱাৰ কাৰণে আমাৰ শ্ৰমিকে বহুত কষ্ট পায় আৰু লগতে কিছুমান কাগজ পত্ৰৰ কাৰণে ডক্টৰৰ প্ৰয়োজন হৈছে। কিন্তু আমি কেইবাবাৰ দিলোঁ ধৰ্ণা দিয়াৰ পাছতো আজিলৈকে আমাৰ কোম্পানীয়ে ক'ব গ'লে বা মালিক পক্ষই এতিয়া আমাৰ ডক্টৰৰ ব্যৱস্থা কৰি দিয়া নাই। আৰু ইয়াৰ কাৰণে যদি কোনোবা শ্ৰমিকে যদি বেমাৰ আজাৰ হয় কিবা হয় তেনেহ'লে ইয়াৰ দায়ী সম্পূৰ্ণ মালিক পক্ষ হ'ব। লগতে ক'ব বিচাৰোঁ আমাৰ যিবিলাকে বতাহ বৰষুণ হ'ল ঘৰ দুৱাৰ বনোৱা নাই, আজি মানুহৰ যিবিলাক দৰকাৰ প্ৰয়োজন সেইবিলাকে কৰা নাই। টিং লাগে, মানুহ ঘৰ লাগে, মানে কাঠ লাগে, এইবিলাক আজি কোম্পানীয়ে প্ৰভাইড দিয়া নাই আমাক। তো আমাৰ শ্ৰমিকে ক'ত যাব? আৰু সেই লগতে যি আমাৰ দাবী এটা আছে, আমাৰ যি মাটি টুকুৰা যি আজি 200 বছৰ হৈ গ'ল চাহ শ্ৰমিকে তাত বসবাস কৰি আছে, সেই মাটি টুকুৰা মাটি পট্টা আমাক দিব লাগে বুলি আমি বাৰম্বাৰ আমি দাবী জনাইছোঁ। অথচ তেওঁলোকে মাটি পট্টা দিয়া নাই। লগতে আমাৰ সেই ঘৰবিলাকো মেৰামতি কৰা নাই। আজি নিজাববীয়া তেওঁলোকে শ্ৰমিকে নিজৰ খৰচা কৰিছে, নিজে বালি আনিছে, নিজে ইটা আনিছে, নিজে কাঠ আনিছে, নিজে টিং আনিছে আৰু বনাইছে। কিন্তু আমি শ্ৰমিক হিচাপে আমাৰ যিবিলাক প্ৰাপ্যবিলাক আমি পোৱা নাই। লগতে আমি ক'ব বিচাৰোঁ মেডিকেলৰ যি আমাৰ শ্ৰমিকসকলে ডিব্ৰুগড়লৈ যায় তেওঁলোকে তাত বিচাৰে আমাক ৰেচন কাৰ্ড বিচাৰে। কিন্তু আমি শ্ৰমিক ফালৰ পৰা যিবিলাক পাব লাগে, আমি কোম্পানীৰ ফালৰ পৰা যিবিলাক আমি সুবিধা পাব লাগে সেইবিলাক আমি সুবিধা নোপোৱাৰ কাৰণে আজি শ্ৰমিক ৰাইজে আজি কামলৈ নোযোৱাকৈ আজি এটা ধৰ্ণা দিবলৈ বাধ্য হৈছে। লগতে আমি ক'ব বিচাৰোঁ আমাৰ আজি শ্ৰমিকসকলে ধৰ্ণা দিয়াত বিশেষ এটি কথা আছে যে আমাৰ শ্ৰমিকসকলে কাম কৰাৰ সময়ত তেওঁলোকৰ যি পাবলগীয়া সুবিধা পানী হওক বা ৰাস্তা পদূলি হওক তেওঁলোকে আমাক প্ৰভাইড কৰা নাই বা বনোৱা নাই। আজি শ্ৰমিকে যাবলৈ ৰাস্তাবিলাক বহুত কষ্ট হয়। মই যোৱাকালি গৈছিলোঁ বাগানত, দেখিছোঁ যে শুকান ৰাস্তা কিন্তু তাত মাটিবিলাক ইমান ওখৰা পখৰা আছে, মানুহ যাবলৈ দিগদাৰ হৈছে আৰু গাড়ীবিলাক বেয়া হৈ যায়, পাত বেয়া হৈ যায়, তেতিয়া ক'ব যে পাত বেয়া হৈ গ'ল বুলি। কিন্তু সেইটো সম্পূৰ্ণ মালিক পক্ষই আমাক কামবিলাক কৰা নাই। আনকি যিবিলাক আমাৰ লাইনৰ ৰাস্তাও বনোৱা নাই, কিন্তু বাগিচাৰ ৰাস্তাও বনোৱা নাই। ইয়াৰ কিন্তু সম্পূৰ্ণ জগৰীয়া মালিক পক্ষই। আজি আমি ইয়াৰ পৰা ক'ব বিচাৰোঁ যদি আমাৰ এই 2 ঘণ্টা কাৰ্যসূচী যদি তেওঁলোকে আমাৰ সন্মানে মানি লয় আৰু কামবিলাক কৰে তেনেহ'লে ভাল কথা। কিন্তু নহ'লে যদি অনাগত সময়ত যদি আমাৰ শ্ৰমিক ৰাইজৰ কাম নকৰে তেনেহ'লে আমি ইয়াত জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। কাৰণ এই শ্ৰমিকৰ প্ৰতিনিধি কৰা আমাৰ অসম চাহ মজদুৰ সংঘই যি আমাৰ নেতৃত্ব দিছে তেওঁলোকৰ যোগেদি আমি আৰু ইয়াতকৈ আন্দোলন কৰিবলৈ বাধ্য হ'ম বুলি আজি এই মঞ্চৰ পৰাই আমি জনাই দিছোঁ। লগতে আমাৰ আজি স্মাৰক পত্ৰ আছে, আমি এই স্মাৰক পত্ৰ আমি আগবাঢ়িছোঁ। যদি আমাৰ এই স্মাৰক পত্ৰ যদি 1 মাহৰ ভিতৰত যদি কামবিলাক নকৰে তেনেহ'লে ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি আগবাঢ়ি যাব বাধ্য হ'ম। আৰু ইয়াৰ যদি যিকোনো পৰিস্থিতি হ'ব, ইয়াৰ পৰিস্থিতিৰ জগৰীয়া মালিক পক্ষ আৰু মেনেজমেণ্ট হ'ব। ইয়াকে আজি এই মঞ্চৰ পৰা জনাই দিছোঁ। জিন্দাবাদ।
হাজিৰ বৃদ্ধি কৰিব লাগে শ্ৰমিকৰ বিশুদ্ধ পানী খোৱা ব্যৱস্থা কৰিব লাগে জিন্দাবাদ জিন্দাবাদ বাগিচাৰ পৰিচালক কাৰ্যালয়ৰ সন্মুখত 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচীৰ ৰূপান্তৰিত এই স্মাৰক পত্ৰ মহোদয়ৰ হাতত দাখিল